এই মন্দিৰ পঞ্চতীৰ্থ দেৱালয়ৰ আজি শুভ উদ্বোধন। এই মন্দিৰভাগ দেৱপুৰীলৈ পৰিণত হোৱাৰ মোৰ মুখ্য সহযোগী অৱনী শৰ্মাদেৱ। মই পেছাত জ্যোতিষী, মই জ্যোতিষ চৰ্চা কৰোঁ। মোৰ কোনো ডিমাণ্ডো নাই, ৰাইজৰ সেৱা মাথোন কৰি গৈছোঁ। ৰাইজে যি এটকা দিয়ে মই গোটাই পিটাই বৃহস্পতিবাৰে তেখেতৰ হাতত দিওঁ আৰু তেখেতে এটা এটাকৈ গোটাই আজি ইটা কালি বালি কালি চিমেণ্ট অকণ অকণকৈ গোটাই আপোনালোকৰ সন্মুখত এই মন্দিৰভাগ নিৰ্মাণ হ'ল। এই মন্দিৰভাগৰ নিৰ্মাণৰ মুখ্য উদ্দেশ্য মোৰ যে ৰাইজ ধৰ্মমুখী হওক, যে জাতি ধৰ্ম সকলো ৰাইজৰ কাৰণে সনাতন ধৰ্মী সকলো ৰাইজৰ কাৰণে মন্দিৰভাগ মুকলি কৰা হৈছে, যে সকলো ৰাইজৰ গ্ৰহদোষ কালদোষ দৈৱদোষৰ পৰা নিবৃত্তি কৰি মহাপ্ৰভুৱে সকলোকে যেন ৰক্ষা কৰক, এই মোৰ মুখ্য উদ্দেশ্য। মন্দিৰভাগ নিৰ্মাণৰ মোৰ মুখ্য উদ্দেশ্য। আমাৰ এই পঞ্চদেৱ মন্দিৰভাগ শুভ আৰম্ভ হৈছে। ইয়াত দাতা নলিনী ভট্টাচাৰ্যদেৱে ইয়াত আমাক দান হিচাপে আগবঢ়াইছিল। গতিকে এই মন্দিৰভাগত আজিৰ পৰা পূজা পাতল হোম যজ্ঞ চলি আছে আৰু আজিৰ পৰা ভক্তসকলৰ কাৰণে মুকলি কৰি দিয়া হৈছে। আমি পৰিচালনা সমিতিয়ে সকলো ভক্তকে অনুৰোধ জনাইছোঁ, তেওঁলোকে আমাৰ এই মন্দিৰভাগত সদায় পূজা পাতল কৰিব পাৰিব। সকলো ৰাইজকে এই মন্দিৰলৈ আমন্ত্ৰণ জনালোঁ। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।